আজি আমাৰ টপিক হৈছে এডজইন অফ এ মেট্ৰিক্স। এতিয়া যদি আমি চাওঁ যে ইয়াত যোনটো এ আছে, এটো কি হৈছে এটা মেট্ৰিক্সৰ নাম হয়, ঠিক আছে। আৰু সেই মেট্ৰিক্সটোৰ ভিতৰত কি সোমাই আছে, A11, A12, A13, A21, A22, A23, A31, A32 and A33। আৰু গোটেইকেইটা এ কি আছে, স্মল এ। আৰু যেতিয়া আমি স্মল এ থাকিব তেতিয়া আমি বুজিম যে সেইকেইটা কি হয়, এটা এটা এলিমেণ্টছ হয়, মেট্ৰিক্সটোৰ ভিতৰত সোমাই থকা এটা এটা এলিমেণ্টছ, ঠিক আছে। আমাক এতিয়া আমাৰ টপিকটোৱে কি আছিলে, এডজইণ্ট অফ মেট্ৰিক্স। আমি কি কৰিব উলিয়াব লাগে, আমি এডজইণ্ট উলিয়াব লাগে। চ' কি হ'ল, যেতিয়া এই এটোৰ আমি এডজইণ্ট উলিয়াম তেতিয়া কেনেকৈ লিখিম, ট্ৰেন্সপ'জ অফ কেপিটেল কি আছে, A11, A12, A13, A21, A22, A23, A31, A32 and A33। ইয়াত কি আছে, এই মেট্ৰিক্সটোৰ ভিতৰত যোনখিনি এ সোমাই আছে সেই এখিনি কি হৈছে, কেপিটেল এ আছে। চ' এই কেপিটেল এটো কি বুজাইছে, এই কেপিটেল এটোৱে বুজাইছে যে এটা এটা কোফেক্টৰ হয়, এই মেট্ৰিক্সটোৰ কোফেক্টৰকেইটা হয় কেইটা। যিহেতু আমি ইয়াৰ আগৰ এক্সাৰচাইজত অলৰেডি পঢ়ি আহিছিলোঁ যে মাইনৰ্ছ এণ্ড কোফেক্টৰ পঢ়ি আহিছিলোঁ। চ' আমি কোফেক্টৰ উলিওৱা এইকেইটা কি হ'ল, এটা এটা কোফেক্টৰ হয়। আৰু কিন্তু আমাক কি উলিয়াব কৈছে, এডজইণ্ট অফ এ উলিয়াব কৈছে। চ' কি হ'ব, আমি ট্ৰেন্সপ'জ কৰি দিব লাগিব, মানে কি হ'ব, ইয়াৰ ৰকেইটা আমি কলম হিচাপে লিখিব লাগিব। চ' A11, A12, A13 কেনেকৈ লিখিব লাগিব, A11, A12, A13 ৰকেইটা কি কৰিব লাগিব, আমি ট্ৰেন্সপ'জ কৰিম। ডেট মিনছ কি কৰিম, আমি ৰকেইটা কলম হিচাপে কৰিম আমি, ঠিক আছে। আমি যদি এটা এক্সাম্পললৈ যাওঁ, এক্সাম্পলত দিয়া আছে ফাইন এডজইন এ ফৰ কেপিটেল এ ইজ ইকুৱেল 2, 3, 1, 4। আমাক কি উলিয়াব কৈছে, এডজইন এ উলিয়াব কৈছে। কাৰ কাৰণে উলিয়াব কৈছে, এ ইজ ইকুৱেল 2, 3, 1, 4 এটা দিয়া আছে। তেতিয়া আমি কি কৰিম, আমি ফাৰ্ষ্ট টাইম আমাৰ কাম কি হ'ব, যোনটো মেট্ৰিক্স দিয়া থাকিব সেই মেট্ৰিক্সটো আমি কি উলিয়াব লাগিব, কোফেক্টৰকেইটা উলিয়াই ল'ব লাগিব। ডেট মিনছ যদি আমি উলিয়াওঁ A11 কি হ'ব, আমি ফাৰ্ষ্ট টাইম মাইনৰ্ছ উলিয়াব লাগিব। আমি আগতে অলৰেডি ফৰ্মুলা পাইছিলোঁ যে -1 to the power I plus j ইনটু MIJ আছিলে। তাত কেপিটেল এম মিনছ কি আছিলে, মাইনৰ্ছ আছিলে। চ' আমি এতিয়া ইয়াতো কি কৰিম, একদম শ্বৰ্ট ট্ৰিক শিকাম, শ্বৰ্টকৈ কৈ যাম, যিহেতু ইমান দীঘল প্ৰচেছ কৰি নাথাকোঁ আমি। কেপিটেল AI J ইজ ইকুৱেল -1 to the power I J MIJ, ইমানবোৰ আমি ইয়াৰ আগত যিকেইটা মাইনৰ্ছ এণ্ড কোফেক্টৰ উলিয়াব শিকি আহিছিলোঁ আমি, সেইবিলাকত মানে যিহেতু লং প্ৰচেছ এটা শিকিছিলোঁ, আমি এতিয়া কি কৰিম, শ্বৰ্টকৈ কৰিম। শ্বৰ্টকৈ আমি কেনেকৈ কৰিম চোৱা, 2 into 2 মেট্ৰিক্সৰ কাৰণেতো ইজিয়ে হয়। আমি কি কৰোঁ, মাইনাৰ্ছটো কি কৰোঁ, এই পজিশ্যনটোৰ অপজিটে থকা নাম্বাৰটো লওঁ, ঠিক আছে। 4 ল'লোঁ, ঠিক আছে। মাইনাৰ্ছ যিটো পাইছা সেইটোৱে লিখিবা, ঠিক আছে। 4 পাইছিলোঁ, 4 লিখিবা। তাৰপিছত চাবা যে এই তলত যে নাম্বাৰ দুটা যে আছে, 1 আৰু 1 আছে ন, 11 আছে। ডেট মিনছ কি, সেই নাম্বাৰ দুটা তুমি প্লাছ কৰি চাবা, 1 + 1 ডেট মিনছ কি পাবা, 2 পাবা। 2 এটা ইভেন নাম্বাৰ হয়, যদি ইভেন নাম্বাৰ হয় একো চিন নিলিখিবা, ঠিক আছে। তাৰপিছত চাবা A12টোৰ কাৰণে চাবা, A12 কি হয়, A12 এইটো হয়, ইয়াৰ অপজিটত কি আছে, 1 আছে। চ' 1 লিখিলা। তাৰপিছত কি হ'ল, নাম্বাৰ দুটা প্লাছ কৰা, নাম্বাৰ দুটা প্লাছ কৰিলে তুমি কি হ'ল, 1 + 2 = 3। সেইটো কি হ'ল, এটা অড নাম্বাৰ হয়। যদি অড নাম্বাৰ পোৱা তেতিয়া কি কৰিবা, মাইনাছ চিনডাল বহাবা। যদিহে তলৰ নাম্বাৰ দুটা প্লাছ কৰোঁতে অড নাম্বাৰ পোৱা তেতিয়াহ'লে মাইনাছ বহাবা। যদি ইভেন নাম্বাৰ পোৱা ডেট মিনছ তেতিয়া একো বহাব দৰকাৰ নাই, ঠিক আছে। জাষ্ট মাইনৰ্ছকেইটা উলিয়াই ল'লে হৈ গ'ল তুমি। চ' 21ৰ মাইনৰ্ছটো কি হয়, তাৰ অপজিটত কি আছে, 3 আছে, 3। আৰু 21টো প্লাছ কৰিলে কিমান, 2 + 1 কিমান পাম আমি, 3 পাম। 3 এটা তোমাৰ অড নাম্বাৰ হয়, অড নাম্বাৰ হ'লে কি বহিব, মাইনাছ চিন বহিব, ঠিক আছে। তেনেধৰণে আমি লাষ্ট A22টো চাওঁ। A22 কি আছে, 4 পজিশ্যনটোৰ হয়, ইয়াৰ অপজিটত কি আছে, 2 আছে। 2টো আমি বহালোঁ, আৰু 2 আৰু 2 + 2 কৰিলোঁ আমি কিমান পাম, এটা 4 পাম। 4টো এটা কি হ'ল, ইভেন নাম্বাৰ হয়। ইভেন নাম্বাৰ হ'লে মই যিহেতু কৈছোঁৱে যে একো চিন বহাব নালাগে। চ' আমি এডজইন এটো কি পালোঁ, ডাইৰেক্ট লিখি দিলেই হৈ গ'ল। আমি আকৌ ট্ৰেন্সপ'জ কৰি নাথাকোঁ, যেনেকৈ ফৰ্মুলা দিয়া আছিলে এডজইন এ, ট্ৰেন্সপ'জ অফ এ, এইবোৰ আমি ইমান দীঘলকৈ কৰি নাথাকোঁ। কি কৰিম, আমি ডাইৰেক্ট লিখি দিম ট্ৰেন্সপ'জ। এই মাজৰ এই লাইনটো কি কৰিম, আমি স্কিপ কৰি কি লিখিম, ডাইৰেক্ট লিখি দিম A11, A12, A13। ডাইৰেক্ট আমি কি হ'ল, এইটো কি হ'ল, এটা কলম হিচাপে আমি লিখি দিম। চ' আমি ইয়াত কি লিখিছোঁ, এডজইন এ ইজ ইকুৱেল টু A11, A12, A21, A22। যিকেইটা ভেলু পালে সেই ভেলুকেইটা ইয়াত বহাই দিলে হৈ গ'ল। চ' A11 কিমান পাইছিলে, 4 পাইছিলোঁ আমি। A12টো কিমান পাইছিলোঁ, -1 পাইছোঁ আমি। A21টো আমি কিমান পাইছোঁ, -3 পাইছোঁ, -3 বহাইছোঁ। আৰু A22টো কিমান পাইছোঁ, 2 পাইছোঁ। চ' আমি সেইকেইটাই পুট কৰি দিলোঁ। এতিয়া কথাটো কি হ'ল, যদি আমি 2 into 2 মেট্ৰিক্সৰ এডজইন উলিয়াব লাগে, তাতো এটা শ্বৰ্ট প্ৰচেছ আছে। এইটো কি হৈছে যে, এইটো দিয়া আছে, চেঞ্জ দ্য চাইন। এই দুটাৰ কি হ'ব,
21 আৰু 12 কি হ'ব চেঞ্জ দ্য সাইন হ'ব সিহঁতৰ চিন গিটা কি হ'ব চেঞ্জ হ'ব আৰু কি হ'ব 22 আৰু 11 কি হ'ব ইন্টাৰচেঞ্জ দ্য পজিশন সিহঁতৰ পজিশনটো চেঞ্জ হ'ব মানে কেনেকুৱা হ'বগে এই 22 টো ক'ত যাব ওপৰলৈ গুচি গ'ল 11 টো ক'লৈ আহিলে তললৈ গুচি আহিলে A12 ৰ আগত কি হ'ল মাইনাস চিনডাল বহিলে A21 ৰ আগত কি হ'ল মাইনাস চিনডাল বহিলে আমি চাওচোন বাৰু আমাৰ যোনটো আগত এক্সাম্পল নাম্বাৰ 23 আছিলে এক্সাম্পল নাম্বাৰ 23 টো আমি যদি চাওঁ A ইকুৱেল কি আছিলে 2314 আছিলে আমি যদি হি প্ৰসেছটো মতে কৰিব যাওঁ কি কৰিম আমি 3 টো 1 টো কি কৰিব লাগিব আমি চেঞ্জ দা কি কৰিব লাগিব সাইন আমি সাইনটো চেঞ্জ হৈছে নে পজিশনটো চেঞ্জ নাই হয় জাস্ট কি হ'ল আগত মাইনাস চিনডাল বহিছে আৰু 2 আৰু 4 টোৰ পজিশনটো চেঞ্জ হৈছে নে চোৱাচোন বাৰু 4 টো 2 জেগালৈ গ'ল আৰু 2 টো ক'লৈ আহিলে 4 জেগালৈ আহিলে ঠিক আছে 2 ইনটু 2 মেট্ৰিক্স যদি থাকে তেতিয়া হলে আমাৰ কি হয় আমি এডজন উলাবলৈ আমাৰ বেছি হাৰ্ড নহয় ঠিক আছে সো এতিয়া আমি যাওঁ ডেফিনেশ্যন নাম্বাৰ 4 A square matrix A is said to be a singular if modulus A is equal 0 এটো মানে কি হ'ল মই একাৰণে কৈ দিছো ডেফিনেশ্যন 4 আৰু 5 টো মোস্ট ইম্পৰ্টেন্ট হয় যেহেতু এক্সামত 1 মাৰ্কছৰ কোৱেশ্চন মানে 10টা আহিব এই 10টা কোৱেশ্চনৰ ভিতৰত মেবি ইয়াৰ পৰা পৰিব পাৰে আৰু ইয়াৰ পৰা শৰ্ট কোৱেশ্চন এটা আহিবই নাম্বাৰ 4 চেপ্টাৰৰ পৰা এটা শৰ্ট কোৱেশ্চন আহিবই সো এইকিটা অহাৰ বহুত বেছি চান্স থাকে আৰু আহিছে মাজে মাজে প্ৰিভিয়াস ইয়াৰ পেপাৰ যেতিয়া তোমালোকক সলভ কৰিম তেতিয়া মই তোমালোকক দেখুৱাই দিম কোৰ পৰা কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে সো ডেফিনেশ্যন 4 দিয়া আছে A square matrix A is said to be singular if modulus A is equal 0 যদি আমি modulus A ভ্যালুটো আমি যদি 0 পাওঁ তেতিয়া হলে সেই square matrix টো কি হ'ল singular বুলি ক'ব পাৰো আসলে ক'বনো কেনেকৈ পাৰো আমি চাওঁ ফৰ এক্সাম্পল হিচাপে আমি ডিটাৰমিনেন্ট এটো যদি আমি নাম্বাৰ ডিটাৰমিনেন্ট কৰো তেতিয়া হলে 0 পাম চাওঁচোন আমি কেনেকৈ পাম ডিটাৰমিনেন্ট কৰিলে কি কৰিম পাম আমি 1 to 8 to যদি আমি মাল্টিপ্লাই কৰি এটো মাইনাস কৰিম 1 8 মাল্টিপ্লাই কৰিলো 1 8 যায় কিমান 8 পালো আমি 2 4 যায় কিমান 8 8 minus 8 is equal কি is a 0 hence A is a singular matrix যদি মনত ৰাখিবা এটাই ইমান বড় দীঘলকে মনত ৰাখিব দৰকাৰ নাই এটাই মনত ৰাখিবা যে মডুলাস A is equal যদি 0 হয় তেতিয়া হলে সিঙ্গুলার নাম্বার হ'ব সিঙ্গুলার ম্যাট্রিক্স হ'ব আকৌ ডেফিনেশ্যন 5 টোত কি আছে চোৱা A square matrix A is said to be non-singular if modulus A does not is equal to 0 যদি 0 হয় তেতিয়া হলে সিঙ্গুলার ম্যাট্রিক্স হ'ব যদি 0 নহয় non-singular matrix হ'ব ইমান ভাবিব দৰকাৰ নাই আকবা কৈছো যদি A modulus A ভ্যালুটো যদি 0 হয় ডিটারমিনেন্ট করতে যদি তুমি 0 পোৱা তেতিয়া হলে সিঙ্গুলার ম্যাট্রিক্স যদি 0 নোপোৱা বেলেগ নাম্বার মাইনাস পোৱা প্লাস পোৱা যিকোনো পোৱা যদি does not is equal 0 হলে হল তেতিয়া হলে কি হ'ব non-singular matrix হ'ব ঠিক আছে আমি এক্সাম্পল নাম্বাৰ 24 চাওঁ এক্সাম্পল নাম্বাৰ 24 দিয়া আছে A is equal 133 141 তাতে আমাৰ কি উলিয়াব কৈছে ভেৰিফাই that A adjoin A is equal modulus A into I also find A inverse আমাক কি কৰিব কৈছে A inverse টো উলিয়াব কৈছে ঠিক আছে আমি কি কৰিম প্ৰথম আমি সাম সিঙ্গুলার ম্যাট্রিক্স নে নন সিঙ্গুলার ম্যাট্রিক্স প্ৰথম আমাৰ কি কাম হ'ব কোৱেশ্চনটো যেতিয়া পাম আমি এজন উলিয়াবৰ কাৰণে যেতিয়া দিব আমাক যেহেতু যদি আমাক ইনভার্স উলিয়াব কয় আমি যেহেতু দৰকাৰে হ'ব তেতিয়া আমি কি কৰিম প্ৰথম আমাৰ এটা কাম হ'ব সেই ম্যাট্রিক্সটো নন সিঙ্গুলার নে সিঙ্গুলার আমি চালো আমি ক্যালকুলেশন কৰি চালো কি হ'ল 1 টো বহালো 1 বহাওতে কি হ'ব ইয়াৰ পুনে পুনে থকা ৰ টো আৰু ইয়াৰ পুনে পুনে থকা কলমটো বাদ পৰি যাব এটা কিমান 4 into 4 কৰিম আমি কিমান পাম 16 minus 9 পাইছনে ফার্স্ট তো প্লাস বহে নেক্সট তো মাইনাস বহে থি বহাইছো আমি হল ইয়াৰ পুনে পুনে থকা ৰ টো কলমটো আৰু ইয়াৰ পুনে পুনে থকা ৰ টো বাদ পৰি গল এটা কি হল 1 4 কৰিলো আমি 4 পালো 1 থি কৰিলো মাইনাস 3 পালো ঠিক আছে প্লাস মাইনাস প্লাস কি নাম্বার আছে থি আছে থি ইয়াৰ পুনে পুনে থকা কলমটো আৰু ৰ টো বাদ পৰি গল থি 1 যায় থি পালো আমি মাইনাস 1 4 যায় 4 এতিয়া পিছৰ ক্যালকুলেশনটো কৰি চাও 16 minus 9 কিমান থাকিব তেতিয়া হলে আমাৰ 7 থাকিব 7 into 1 7 হল 4 minus 3 ইয়াত কিমান থাকিব 1 থাকিব 1 3 minus 3 into 1 কিমান 3 হল আৰু ইয়াত চালো আমি minus 3 আমি যদি ক্যালকুলেশন কৰি চাও ইয়াত কিমান পাম 7 minus 6 is equal কিমান হ'ব 1 হ'ব 1 does not is equal 0 আমি কি পালো এটা নন সিঙ্গুলার ম্যাট্রিক্স পালো হৈ গল নেক্সট আমাৰ কাম কি হ'ব আমি ফেক্টৰ গিটা কোফেক্টৰ গিটা উলিয়াম আৰু কোফেক্টৰ গিটা তোমালোকক মই শৰ্ট প্ৰসেসটো কৈছো কি কৰিব লাগিব তোমালোকে কৰিবা এটাই
যে ইয়াত A11 আছে অ'কে ন' ডাউট A11 আছে তাত তুমি কোফেক্টৰটো উলিয়াইছা বা কিমান হয় তাত যদি তুমি এই দুটা নাম্বাৰ যদি প্লাছ কৰা প্লাছ কৰোঁতে যদি ইভেন নাম্বাৰ পোৱা একো চিন নবহাবা যদি অড নাম্বাৰ পোৱা ধৰি লোৱা এতিয়া 1 2 প্লাছ কৰিছা কিমান পাইছোঁ 2 3 পাম সেইটো এটা ইভেন নাম্বাৰ হয় তেতিয়াহ'লে কিমান পাবা মাইনাছ বহাই দিবা সেই যোনকেইটা নাম্বাৰ তুমি প্লাছ কৰিলে ইভেন নাম্বাৰ অড নাম্বাৰ পাবা সেইটাৰ আগত কি কৰোঁ এটা মাইনাছ চিন এড কৰি দিলে হৈ গ'ল ঠিক আছে চ' তেনেকৈ কৰিলোঁ আমি এডজইন অফ এ উলিয়ালোঁ এডজইন অফ এটো আমি উলিয়ালোঁ উলিয়াই কি লিখিম আমি এই যে A11 ওপৰত বহিছে A12 ইয়াত A13 ইয়াত চোৱা A11টো কিমান 7 আছিলে 7 বহিছে A12টো কিমান -1 মাইনাছ বহাইছোঁ A13টো কিমান -1 বহাইছোঁ আমি এটা নাপাহৰিবা যে আমি কলম হিচাপে বহাম নেক্সট 21 টো -3 1 আৰু 0 -3 1 আৰু 0 নেক্সট -3 0 1 -3 0 1 ঠিক আছে কিন্তু আমাক কুৱেশ্যনটো একো কৈছিলে কি এ এডজইন এ মাজত কি চিন আছে এটা চিন হাইড হৈ আছে চাইন এটা চ' সেই চিনটো কি হ'ল মাল্টিপ্লাই হয় চ' আমি কি কৰিম এ ভেলু কিমান দিয়া আছিলে আমাক ওপৰত দিয়া আছিলে 133 140 134 চ' আমি এইটো পুট কৰিলোঁ এৰ ভেলুটো পুট কৰিলোঁ এৰ ভেলু পুট কৰিলোঁ তাৰপিছত কি কৰিলোঁ এইটো কি পাইছিলোঁ আমি এডজইন এৰ ভেলু পাইছিলোঁ চ' এডজইন এৰ ভেলুটো পুট কৰিছোঁ এতিয়া কি কৰিছোঁ মই যিহেতু তোমালোকৰ দুটা মেট্ৰিক্সৰ মাল্টিপ্লাইড প্ৰচেছটো শিকাইছিলোঁ তথাপি ইয়াত কৈ দিছোঁ চোৱা ফাৰ্ষ্ট কলম মাল্টিপ্লাই হৈছে 1টোৱে 7টোৱে মাল্টিপ্লাই কৰিলোঁ 7 পালোঁ 3টোৱে -1 কৰিলোঁ -3 পালোঁ 3টোৱে -1 কৰিলোঁ -3 পালোঁ ঠিক আছে যিহেতু মই তোমালোকৰ আগত এইটো শিকাইছোঁ ইয়াৰ বিষয়ে আৰু বেছি নকওঁ চ' কেলকুলেশ্যন কৰিলোঁ 7 - 6 কিমান পালোঁ 1 পালোঁ -3 + 3 ডেট মিন 0 -3 + 3 0 তেনেকৈ কেলকুলেশ্যন কৰিলে আমি কিমান পালোঁ এইটো এটা কিমান পালোঁ চবতে 1 0 0 0 1 0 0 0 1 এতিয়া যদি চোৱা ইজুকেল চবৰ পৰা তুমি কি কমন লৈ আনিব পাৰিবা যদি চোৱা 1 এটা কমন লৈ আনিব এইটো চবতে থাকে আৰু 1 এটা চবটো নাম্বাৰ লগত মাল্টিপ্লাই হৈ থাকে চ' 1 লিখিব পাৰা ঠিক আছে এতিয়া 1 লিখিব পাৰোঁ আমি অ'কে ভিতৰত কি থাকিলে 1 0 0 0 1 0 0 0 1 থাকিলে এইটো কি হয় এটা আইডেণ্টিটি মেট্ৰিক্স হয় মেট্ৰিক্সৰ পাৰ্টকেইটাৰ কি হ'ল এইটো এটা আইডেণ্টিটি মেট্ৰিক্স হয় চ' আইডেণ্টিটি মেট্ৰিক্স হোৱাৰ কাৰণে এই পজিশ্যনটোৰ জেগাত কিমান বহাইছোঁ আমি কেপিটেল আই বহাইছোঁ আৰু এই 1টোৰ জেগাত কি কৰিলোঁ আমি যিহেতু আমি কিমান পাইছিলোঁ ডিটাৰমিনেণ্ট উলিয়াই মডুলাছ এ ভেলুটো কিমান পাইছিলোঁ 1 পাইছিলোঁ চ' আমি কি লিখিলোঁ সেই 1টোৰ জেগাত কি লিখিছোঁ মডুলাছ এ যিহেতু প্ৰুফ কৰিব লাগে আমি সেইটো কাৰণে কৰিলোঁ তেনেকুৱা মডুলাছ এ ইনটু আই তাৰপিছত আমাক কি কৈছে অলছ' ফাইণ্ড কি কৈছিলে এ ইনভাৰ্ছ উলিয়াব কৈছিলে চ' এ ইনভাৰ্ছ কেনেকৈ উলিয়াই চ' এ ইনভাৰ্ছ ইজুকেল 1 বাই মডুলাছ এ এডজইন এ 1 বাই মডুলাছ এ এডজইন এ চ' ইজুকেল 1 বাই 1 মানে 1টো কি বহাইছোঁ আমি মডুলাছ এটোৰ ভেলু 1 বহাইছোঁ আমি এডজইন আমি এডজইন এটো বহাইছোঁ কি আমি এডজইন এটো কৰি কিমান পাইছিলোঁ এইখিনি পাইছিলোঁ 7 - 3 - 3 -1 1 0 -1 0 1 চ' কি বহাইছোঁ আমি এইখিনি পুট কৰিলোঁ 7 - 3 - 3 -1 1 0 -1 0 1 এইটো পুট কৰিলোঁ 1 বাই 1 মানে কি 1 হয় 1 এটা যদি কিবা এটা নাম্বাৰৰ লগত মাল্টিপ্লাই কৰোঁ আমি সেই নাম্বাৰটোৱে পাম চ' কেলকুলেশ্যন কৰি কিমান পালোঁ 7 - 3 - 3 -1 0 -1 0 1 আমাৰ কি হ'ল এ ইনভাৰ্ছটো আমি সেইটোৱে পালোঁ আৰু এটা মনত ৰাখিবা চোৱা সেইটো তোমালোকে নোট বনাই ল'ব পাৰা এইটো তোমালোকে আণ্ডাৰলাইন কৰি ল'বা চ' এ ইনভাৰ্ছ ইজুকেল 1 বাই মডুলাছ এ এডজইন এইটো এটা তোমাৰ ফৰ্মুলা হয় আমি সেইটো ইউজ কৰিমেই ঠিক আছে